এইবাৰ ৰান্ধনিৰ ৰূপত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ভাজিলে পুৰি ৰাজ্যৰ দ্বিতীয় পৰ্যায়ত চলি থকা গুণোৎসৱৰ কাৰ্যসূচীত অংশ ল'বলৈ আজি ধুবুৰীৰ BC মেমৰিয়েল গাৰ্লছ ME স্কুলত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত BC মেমৰিয়েল গাৰ্লছ ME স্কুলত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে শ্ৰেণীকোঠাত শিক্ষকৰ ৰূপত দেখা গ'ল মন্ত্ৰীগৰাকীক ইয়াৰ পাছতে ৰান্ধনিশালত সোমাই মধ্যাহ্ন ভোজনৰ বুজ লোৱাৰ লগতে নিজে ৰান্ধনিৰ ৰূপত থাকি পুৰি ভাজিবলৈ আৰম্ভ কৰে শিক্ষাৰ্থীৰ বাবে তাৰ পাছতে বিদ্যালয়ৰ ৰান্ধনিসকললৈ 500 টকাকৈ উপহাৰ হিচাপে আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে লক্ষণীয় বিষয় যে মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীত গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰি সন্তুষ্টি প্ৰকাশ কৰি কয় যে গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ ইয়াৰ লক্ষ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাঙ্কন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা ইপিনে পঞ্চায়ত নিৰ্বাচনলৈ সাংবাদিকে সোধা প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয় পঞ্চায়ত নিৰ্বাচন পৰীক্ষাতকৈ ডাঙৰ নহয় উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন হোৱাৰ পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জেহাদী সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমগ্ৰ অসমত গুণোৎসৱ চলি আহিছে আৰু এই গুণোৎসৱৰ যি ধাৰা এই ধাৰা নিৰবিচ্ছিন্নভাৱে যি চলিছে এইটোত মই নিতান্ত সুখী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী ৰমেশ প্ৰভু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ কাৰণ গুণোৎসৱ যেতিয়া প্ৰথমতে আৰম্ভ কৰাৰ সময়ত আমাক বহুতে সমালোচনা কৰিছিলে যে আমি উৎসৱ পাতি থাকোঁ কিন্তু এই যে শিক্ষাৰ যি উৎসৱ গুণগত মানদণ্ড উন্নয়ন কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে মই ভাবোঁ এইটো ধাৰাবাহিকভাৱে হৈ থাকিব লাগে আৰু যিহেতু আমাৰ এই যিখন BC দাস মেমৰিয়েল গাৰ্লছ হাইস্কুল এইখনতো আচলতে গুণোৎসৱ পতাৰ প্ৰয়োজন নাই কাৰণ কিয় মই পূৰ্বতো আহিছোঁ ইয়াতে যথেষ্ট ধৰণৰ ছাত্ৰ-ছাত্ৰী আছে শিক্ষকো আছে আৰু শিক্ষাৰ যি মানদণ্ড সেই মানদণ্ড ভাল মই আজি ঘৰত সাধাৰণতে লুচি বনাওঁ আজি ইয়াতে লুচিও বনালোঁ তেওঁলোকৰ লগত কেনেকুৱা অভিজ্ঞতা গতিকে পুৰি বনোৱা সাধাৰণতে মই পৰিৱেশটো পোৱা নাছিলোঁ গুণোৎসৱত ইয়াতে যে পুৰিও বনাইছে ছাত্ৰ-ছাত্ৰীসকলকে হওক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক ভাল এটা সুন্দৰ এটা ঘৰুৱা পৰিৱেশত তেওঁলোকে শিক্ষাৰ মানদণ্ড ধুবুৰী BC মেমৰিয়েল এই বিদ্যালয়খনে ভাল এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছে মই প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ।